সুদূৰ পৰাহত 2022 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা চলি থকা এখন যুদ্ধ এখন অমীমাংসিত যুদ্ধ যিখন যুদ্ধ ওৰ পৰাৰ কোনো নাম গন্ধেই নাই বিশ্ব সম্প্ৰদায়ৰ হেঁচা আৰু সেই হেঁচাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কিছু সঁহাৰি জনায়ো এই মুহূৰ্তৰ এক বৃহৎ আক্ৰমণেৰে যুদ্ধ যে শেষ নহয় তাৰে ইংগিত প্ৰদান কৰিলে এক বৃহৎ আক্ৰমণ সৰ্ববৃহৎ আক্ৰমণ যোৱা 3.5 বছৰ ধৰি চলি থকা যুদ্ধৰ মাজৰ সৰ্ববৃহৎ আক্ৰমণ পুটিন বাহিনীয়ে কৰিছে ইউক্ৰেইনৰ সচিবালয় ধ্বংস কৰিলে বৃহৎ আক্ৰমণেৰে ৰাছিয়াই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এইবাৰ প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ডত আক্ৰমণ কৰিছে ৰুছ বাহিনীয়ে ইউক্ৰেইনৰ সচিবালয় ভৱনত কেবিনেট ভৱনত প্ৰথমবাৰৰ বাবে এই বৃহৎ আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই শনিবাৰে মাজনিশাৰ পৰা দেওবাৰ পৰ্যন্ত ধাৰাবাহিক ৰূপত আক্ৰমণ হৈছে ইউক্ৰেইনত এই বৃহৎ আক্ৰমণেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ যে শেষ নহয় তাৰে যেন ইংগিত প্ৰদান কৰিলে খৌখিদিনা আলাস্কাত বৈঠকত মিলিত হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে আলাস্কাৰ বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ এক বৈঠক হিচাপে বিবেচিত হৈছিল যদিওবা সেই বৈঠকত যুদ্ধ সমাপ্তৰ কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাছিল কিন্তু সেই যুদ্ধ সেই আলোচনা অত্যন্ত ইতিবাচক আছিল বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সদৰি কৰিছিল যুদ্ধৰ অৱসান ঘটাবলৈ আলাস্কাৰ বৈঠকৰ আয়োজন কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰি ডোনাল্ড ট্ৰাম্পে পুটিনৰ সৈতে সেই বৈঠকত মিলিত হৈছিল যদিওবা যুদ্ধ সামৰণি পেলোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাছিল কিন্তু তাৰ পিছতে ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিল যে অতি শীঘ্ৰেই যুদ্ধৰ অন্ত পৰিব অতি শীঘ্ৰেই দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব পুটিন আৰু জেলেনস্কি আৰু সেই বৈঠকৰ পিছতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব ত্ৰিপাক্ষিক বৈঠকত তৃতীয় পক্ষৰ হৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজে উপস্থিত থকাৰ কথা ঘোষণা কৰিছিল আৰু তাৰ লগে লগে ভবা হৈছিল যে এইবাৰ এই যুদ্ধখনৰ সামৰণি পৰিব কিন্তু যিসমূহ চৰ্ত আৰোপ কৰা হৈছে সেই চৰ্তত কোনেও পিছ হুহুকি অহা নাই শেহতীয়াকৈ পুটিনে প্ৰস্তাৱ দিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক যে মস্কোত বৈঠক হ'ব সেই মস্কোৰ বৈঠকলৈ আমন্ত্ৰণ জনাইছিল কিছু চৰ্ত দিছিল আৰু সেই চৰ্ত পোনছাতে নাকচ কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে আৰু সেই চৰ্ত নাকচ কৰাৰ পিছত যি প্ৰস্তাৱ দিছিল মস্কোৰ বৈঠক সেই বৈঠকৰ যি প্ৰস্তাৱ তাকো প্ৰত্যাখ্যান কৰিছিল জেলেনস্কিয়ে তাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক প্ৰস্তাৱ দিছিল যে বৈঠক হ'ব কিয়েভত বৈঠক হ'ব দ্বিপাক্ষিক বৈঠকৰ বাবে পুটিনক আমন্ত্ৰণ জনাইছিল কিয়েভলৈ কিন্তু তাৰ পিছতে হঠাৎ এই আক্ৰমণ চলিল এই আক্ৰমণ আমি ইতিমধ্যে কৈছো যে যোৱা 3.5 বছৰ ধৰি চলি থকা এই যুদ্ধখনৰ সৰ্ববৃহৎ এক আক্ৰমণ হিচাপে বিবেচিত হৈছে যে নেকি শনিবাৰে মাজনিশাৰ পৰা চলোৱা এই আক্ৰমণত 8 শতাধিক ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰি ৰুছ বাহিনীয়ে পুটিন বাহিনীয়ে সাৰখাৰ কৰি পেলাইছে সচিবালয় ভৱন যি আক্ৰমণত 5 জনৰ মৃত্যু হৈছে 40ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে এই বৃহৎ আক্ৰমণত 805টা ড্ৰোন ব্যৱহাৰ কৰিছিল ৰাছিয়াই লগতে মিসাইল 13টাকৈ ক্ষেপণাস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰিছিল সমগ্ৰ সচিবালয় ধ্বংসস্তূপত বা ধ্বংসপ্ৰাপ্ত কৰি পেলাইছিল এই আক্ৰমণৰ জৰিয়তে আৰু এই ঘটনাত আমি ইতিমধ্যে উল্লেখ কৰিছো 5 জনে প্ৰাণ হেৰুৱাইছে এটি এবছৰীয়া শিশুকে ধৰি 5 জন লোকে মৃত্যুক সাবটি লৈছে শনিবাৰে নিশাৰ পৰা ৰাছিয়াই এই আক্ৰমণ চলাই এক বৃহৎ আক্ৰমণ চলাই ইউক্ৰেইনৰ ওপৰত ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া চিৰিডেংকোৱে কৈছে যে ৰাছিয়াই প্ৰথমবাৰৰ বাবে প্ৰশাসনিক ভৱন আক্ৰমণ কৰিছে এই যে 3.5 বছৰ ধৰি যুদ্ধ চলি আছিল ইয়াৰ মাজত প্ৰথমবাৰৰ বাবে ৰাছিয়াই প্ৰশাসনিক ভৱনত আক্ৰমণ কৰিছে উল্লেখযোগ্য যে বিশ্ব সম্প্ৰদায়ৰ প্ৰবল চাপৰ সন্মুখীন হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক শান্তি আলোচনাৰ বাবে মস্কোলৈ আমন্ত্ৰণ জনাইছিল কিন্তু তেওঁৰ চৰ্ত মানি ল'বলৈ অস্বীকাৰ কৰে জেলেনস্কিয়ে ইয়াৰ বিপৰীতে জেলেনস্কি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক কিয়েভত আলোচনাত বহিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু ইয়াৰ পিছতে মস্কোৱে ইউক্ৰেইনত এই বৃহৎ আক্ৰমণ সংঘটিত কৰিছে 2022 চনৰ 22 ফেব্ৰুৱাৰী 2022 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা
ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ অব্যাহত আছে সেই যুদ্ধ হাম কটাবৰ বাবে বিভিন্ন ধৰণৰ বিভিন্ন পদক্ষেপ বিভিন্ন দেশে গ্ৰহণ কৰি আহিছে দেশ দুখনৰ ৰাষ্ট্ৰপতি বৰ্তমানলৈকে মুখামুখিকৈ এই যুদ্ধ হাম কটাৰ বাবে আলোচনাত বহা নাই আৰু যাৰ এটা পৰিৱেশ ৰচনা কৰা হৈছিল আলাস্কাৰ বৈঠকৰ পিছত আলাস্কাৰ বৈঠকৰ ঠিক 4 দিন পিছতে 3-4 দিন পিছতে হোৱাইট হাউছত আন এক বৈঠকত মিলিত হৈছিল ইউৰোপীয় সংঘৰ নেতাসকলৰ সৈতে লগতে পশ্চিমীয়া একাংশ দেশৰ ৰাষ্ট্ৰনেতাৰ সৈতে বৈঠকত মিলিত হৈছিল ট্ৰাম্পে একে সময়তে জেলেনস্কিও সেই বৈঠকত উপস্থিত আছিল হোৱাইট হাউছৰ বৈঠকত গতিকে তাৰ পিছতে ভবা হৈছিল যে পুটিন আৰু জেলেনস্কিৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰেই বাবে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হ'ল কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে প্ৰথমে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰ্ত প্ৰত্যাখ্যান কৰি মস্কোলৈ যি জেলেনস্কিক আমন্ত্ৰণ জনোৱা হৈছিল সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে জেলেনস্কি আৰু তাৰ পৰিৱৰ্তে কিয়েভলৈ আমন্ত্ৰণ জনালে পুটিনক আৰু কিয়েভলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে এই ভয়ংকৰ আক্ৰমণ এটা সৰ্ববৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল য'ত নেকি ইউক্ৰেইনৰ সচিবালয় যি নেকি প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ডত এই আক্ৰমণ চলায় কেইবাটাও দপ্তৰ শূন্য বিচূৰ্ণ কৰি পেলালে এই আক্ৰমণৰ জৰিয়তে 8 শতাধিক ড্ৰোন প্ৰয়োগ কৰি 8 শতাধিক ড্ৰোন নিক্ষেপ কৰি তছনছ কৰি পেলালে সচিবালয় তথা কেবিনেট ভৱন আৰু ইয়াৰ পাছতে ৰাছিয়াৰ আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ কিয়েভেও ৰাছিয়াৰ ব্ৰায়োনাস্কো অঞ্চলৰ ড্ৰুজবা তেল পাইপলাইনত আক্ৰমণ চলাইছে অৱশ্যে এই আক্ৰমণৰ ক্ষয়ক্ষতিৰ খবৰ এই মুহূৰ্তত পোহৰলৈ অহা নাই মুঠৰ ওপৰত জুইৰ ক'লা ধোঁৱাই ৰাজধানী মহানগৰখনত জুইৰ ক'লা ধোঁৱাই চানি ধৰে ৰাছিয়াৰ এই আক্ৰমণৰ পিছতে এই আক্ৰমণত আমি পুনৰ জনাইছোঁ ইউক্ৰেইনৰ সচিবালয় ভৱন কেবিনেট ভৱন কেইবা মহলীয়া এই অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় এই যি সুবৃহৎ সুউচ্চ অট্টালিকা য'ত নেকি কেইবাটাও দপ্তৰ ইতিমধ্যে চুৰমাৰ হৈ গৈছে এই আক্ৰমণত যুদ্ধৰ অন্ত পেলাবলৈ বিশ্ব সম্প্ৰদায়ে ইউক্ৰেইন ইউৰোপ ৰাছিয়া সকলো দেশক দাবী জনোৱাৰ সময়তে এই আক্ৰমণে এতিয়া যি শান্তিৰ পৰিৱেশ শান্তি আলোচনা তাক সুদূৰ পৰাহত কৰি তুলিছে আন্তঃৰাষ্ট্ৰীয় চাপত পৰি ৰাছিয়াই আলোচনাৰ বাবে সন্মত হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক মস্কোলৈ আহ্বান জনাইছিল আলোচনাৰ বাবে কিন্তু সকলো যেন এই মুহূৰ্তত ধোঁৱা চাঙত উঠা পৰিলক্ষিত হ'ল একে সময়তে ভাৰত যি নেকি ভাৰতৰ ওপৰত সমস্ত দোষ জাপি দিয়াৰ চেষ্টা চলাই আহিছিল এই প্ৰসংগত বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনৰ বাবে ভাৰতক দোষাৰোপ কৰি আহিছিল যে ভাৰতে সাৰ পানী যোগাই আহিছে ৰাছিয়াক এই যুদ্ধখন আগবঢ়াই নিবৰ বাবে আৰু তাৰ বাবে ভাৰতৰ ওপৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অতিৰিক্ত শুল্ক আৰোপ কৰিছে 50% শুল্ক আৰোপ কৰিছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা আৰু ইউক্ৰেইনত ৰাছিয়াই চলাই থকা আক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰি এই শুল্ক জাপি দিছে ভাৰতৰ ওপৰত আৰু তাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ চীনৰ টিয়ানজিনত 1 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই দ্বিপাক্ষিক বৈঠকতো ভাৰতে পুটিনক অনুৰোধ জনাইছিল যুদ্ধ বন্ধ কৰিবলৈ চীন ভ্ৰমণত যুদ্ধৰ অন্ত পেলাবৰ বাবে ৰাষ্ট্ৰপতি পুটিনক অনুৰোধ জনাইছিল মোদীয়ে ইউৰোপীয় কমিছনৰ অধ্যক্ষা উৰ্সুলা ভনেও মোদীৰ সেই উদ্যোগক শলাগ লৈছে কিন্তু এই ভয়ংকৰ ৰুছ আক্ৰমণে আকৌ শান্তি প্ৰয়াসী সকলো পক্ষকে এই মুহূৰ্তত চিন্তিত কৰি তুলিছে গতিকে যুদ্ধৰ যে অৱসান নঘটে তাৰে ইংগিত আকৌ প্ৰদান কৰিলে একে সময়তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ইউক্ৰেইনত ইউৰোপৰ বাহিনী মোতায়েন কৰা হ'ব বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ পিছতে ৰাছিয়াৰ আক্ৰমণ তীব্ৰ হ'ব বুলি কৈ লগতে এই কথা দোহাৰিছিল যদিহে ইউক্ৰেইনক নিৰাপত্তা দিব লাগে তেন্তে সেই কাম কৰিব পাৰিব কেৱল ৰাছিয়াই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সেই পদক্ষেপৰ পাছতে ৰাছিয়াই ইউক্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব ৰাছিয়াই ল'ব পাৰিব বুলি কৈ এই বৃহৎ আক্ৰমণ কৰিছে যি নেকি যথেষ্ট তাৎপৰ্য বহন কৰিছে বলপূৰ্বকভাৱে ৰাছিয়াই যুদ্ধ বন্ধ কৰাৰ বাবে এটা বিবৃতি আগবঢ়াইছিল কিন্তু তাৰ পিছতে এই আক্ৰমণত য'ত নেকি প্ৰথমবাৰৰ বাবে প্ৰশাসনিক ভৱন প্ৰথমবাৰৰ বাবে কেবিনেট ভৱন সচিবালয় ভৱন সম্পূৰ্ণৰূপে ছাৰখাৰ কৰি পেলালে এই ৰাছিয়াৰ এই আক্ৰমণে যাক লৈ এতিয়া শান্তি আলোচনা যেন ধোঁৱা চাঙত উঠিল তাকে লৈ এই মুহূৰ্তত শান্তি প্ৰয়াসী সকলো পক্ষই চিন্তিত হৈ পৰিছে ৰাছিয়াৰ এই ভূমিকাক লৈ সমান্তৰালকৈ ইউক্ৰেইনেও ৰাছিয়াৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা চলাই আছে
আমি জনাই যাম প্ৰতিটো আপডেট মুঠৰ ওপৰত এখন অমীমাংসিত যুদ্ধ এখন অবিনাশী যুদ্ধ যি নেকি শেষ হোৱাৰ নামেই লোৱা নাই জনাই যাম প্ৰতিটো আপডেট ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ